ৰাম আছিল অতি দুখীয়া ঘৰৰ মানুহ। তেওঁ এখন সৰু গাঁৱত বাস কৰে। ৰামে মৌজাদাৰৰ খেতি কৰি যেনে তেনে জীৱন নিৰ্বাহ কৰি আছে। তেওঁ এদিন মৌজাদাৰৰ ঘৰলৈ আহিল। ৰামে মৌজাদাৰক আহি ক'লে, মহাজন, এইবাৰচোন পথাৰৰ খেতি একেবাৰেই ভাল হোৱা নাই। কোনোপধ্যেই মই আপোনাক এইবাৰ ধান দিব নোৱাৰিম। মোক ক্ষমা কৰি দিব। অহা বছৰলৈ মই আপোনাক দুগুণ কৰি দি দিম। এইবাৰ মোক অকণমান ৰেহাই দিয়ক। ছাৰ ৰাম, তোক মই যোৱা বছৰো কৈছিলোঁ যে মোক ধান লাগিব। তই 2 বছৰ ধৰি ঘৰৰ ভাড়া দিবলৈ পাৰা নাই, আৰু মই এইবোৰ কথা কেনেকৈ মানি ল'ব পাৰোঁ কোৱাচোন? মহাজন, মই অহা বছৰলৈ মই নিশ্চয় আপোনাক দিম। ঘৰৰ ভাড়াও দিম, ধানো আপোনাক দুগুণ কৰি দিম। সেইটো আপুনি চিন্তা কৰিব নালাগে। মোক এইবাৰ যেনে তেনে পাৰ কৰি দিয়ক। যদি ধান দিব নোৱাৰ তেন্তে মোক ঘৰৰ পইচাটো দে। হ'ব বাৰু দিয়ক মহাজন, মই কথাটো ভাবি চাম। আপুনি চিন্তা কৰিব নালাগে। মই এতিয়া আহিছোঁ। শুনিছা, ক'ত আছা? মোক পানী এগিলাচ দিয়াচোন। বৰ ত্ৰাসত আহিছোঁ। মহাজনে কি ক'লে? কথাটো মানি ল'লেনে পিছে? একো মানি নল'লে। তেওঁক বোলে ধান দিব নোৱাৰিলে ঘৰ ভাড়া 2 বছৰ দি দিব দিছে। এতিয়া কি কৰোঁ? মোৰে কাম নকৰা হৈ আহিছে। ল'ৰাটো দিনক দিনে ডাঙৰ হৈ আহি আছে। কি কৰা যায় ভাবিয়ে পোৱা নাই। যদি আমি ঘৰ ভাড়া দিব নোৱাৰোঁ তেনেহ'লে আমাক ঘৰৰ পৰা ওলাই যাবলৈ দিছে। ঘৰৰ পৰা ওলাই যাবলৈ দিলে আমি ক'ত থাকিম বাৰু? কিবা এটাতো চিন্তা কৰা। মইচোন একোৱে চিন্তা কৰিব নোৱাৰা হৈছোঁ। সেই পথাৰৰ মাটিডৰাও খেতি নাই হোৱা। মই ক'ৰ পৰা কেনেকৈ উলিয়াই দিওঁ? ল'ৰাটোৰ ভৱিষ্যতলৈ চাবলৈও দুখ লাগে। ৰ'বচোন, আপুনি অধৈৰ্য নহ'ব। ভগৱানে আমাৰ ফালে চকু মেলি চাব নহয়। ল'ৰাটোৰ যি হয় ভাল হ'ব। সি ডাঙৰ হৈ ভাল চাকৰি কৰিলে আমাৰ চাব গোটেই ভৱিষ্যতটো পোহৰ হৈ যাব। আপুনি চিন্তা কৰিব নালাগে। মই ভাতকেইটা ৰান্ধো, আপুনি খাওকহি, আহক। সি স্কুলৰ পৰা আহি পোৱাৰ সময় হৈছে। আপুনি এনেকৈ মন মাৰি নাথাকিব। আপুনি এনেকৈ মন মাৰি থাকিলে সি ভাত পানী একো নাখাব। আপুনি ধুনীয়াকৈ থাকক, ধুনীয়াকৈ হাঁহি মাতি অকণমান শুৱকহি। তাৰপাছত দেখিব চব ভাল হৈ আছে। ভগৱানে আমাক ওপৰৰ পৰা ভালকৈ চাই আছে নহয়। হয়, মই সেই ল'ৰা পোৱালিটোৰ মুখলৈকে চাবলৈ নোৱাৰা হৈ আছোঁ। মোৰচোন দুখেই আগুৰি ধৰিছে। যোৱা, তুমি ভাতকেইটা ৰান্ধাগে, মই খাম যোৱা। মই তাৰ আগত হাঁহি থাকিম। তাক মই আমাৰ জীৱনৰ এই দুখবোৰ দেখিবলৈ নিদিওঁ। যোৱা তুমি। ঠিক আছে দিয়ক, আপুনি অকণমান ইয়াতে বহক, মই ভাতকেইটা বনাই আহোঁগৈ। মই খাবলৈ মাতিলে আপুনি কিন্তু লগতেই যাব। মুখত হাঁহিটো লৈ থাককচোন। এনেকৈ আপোনাৰ মুখখন দুখ ভৰা চাই থাকিলে মোৰ খুব দুখ লাগে। যি হয় ভাল হ'ব। মইতো সদায় হাঁহি মাতেৰে থাকিবলৈ চেষ্টাই কৰোঁ, কিন্তু কি হ'ব? তোমালোককেইটাৰ দুখ মোৰ জীৱনত অহাৰ পৰাই দেখিছোঁ। তোমালোকে তথাপিও মোক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰা। এই দুখবোৰ মোৰ চকুৰ আগৰত দেখাই নিদিয়া। কি হ'ব? নিজৰ ওপৰতেই কেতিয়াবা ধিক্কাৰ উপজে। কি কৰিবলৈ মই জন্ম ল'লোঁ? কিয় মই এই ধুনীয়া ছোৱালীজনী বিয়া পাতি তাইৰ জীৱনটো দুখ দিলোঁ? কিয় ল'ৰা পোনাটোক মই দুখ দিলোঁ? এই সকলোবোৰ ভাবিলে মূৰটোৱে কামেই নকৰে। কি কৰিম? যি হয় হ'ব আৰু। কালিলৈ ৰাতিপুৱালৈ অপেক্ষা কৰোঁ, তাৰ পাছত দেখা যাব। যদি কামটো হয় ইফাল, যদি নহয় হয় সিফাল কৰিম আৰু।